নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভাৰতৰ সংবিধানৰ আজি আমি প্ৰথম এপিসোডটো অভাৰভিউ এণ্ড ইন্ট্ৰডাকশ্যনটো চাম, ষ্টৰী চাম, তাৰ আগৰ ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, কনষ্টিটিউশ্যন কি হয়। অ'কে, সেইখিনি বস্তু যদি আমি গম নাপাওঁ, যিকোনো ষ্টৰীতে আধাৰ পৰা যদি আমি পঢ়োঁ ভাল হ'ব যেন ইণ্টাৰেষ্ট নালাগে ন, সেইটো কাৰণে প্ৰথম পৰা অকণমানকৈ আনিম আৰু যি দি নপঢ়াওঁ যোনবোৰ একদম ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে আনিছো, যাতে আমি 20টা 30টা ভিডিঅ' 20-30 দিনত শেষ কৰি দিব পাৰোঁ আৰু 10 মিনিটকৈ তোমালোকে চাই পিনে ইমান সহজকৈ আমি চাম। অ'কে, ষ্টাৰ্ট কৰোঁ। যে ইণ্ডিয়ান কনষ্টিটিউশ্যন অভাৰভিউ এণ্ড ইন্ট্ৰডাকশ্যন। যে হোৱাট ইজ কনষ্টিটিউশ্যন তোমালোকে জানা, হোৱাট ইজ কনষ্টিটিউশ্যন তোমালোকে সকলোৱে জানা, আৰু ডেফিনেশ্যন তোমালোকে জানা। অজস্ৰ ডেফিনেশ্যন আছে, তোমালোকে 11-12 বুকত পাই যাবা। প্ৰথম সেই ডেফিনেশ্যনৰ পৰা ষ্টাৰ্ট হয় 11-12 বুকখিনি, বাট আমি জাষ্ট মেইনটো চাওঁ, যোনটো আমাৰ দৰকাৰ হয়, যোনখিনি মেইনকে আমি তোমালোকে পিছৰ বস্তুখিনি বুজিবলৈ যাতে কানেক্ট কৰিব পাৰা। অ'কে, কনষ্টিটিউশ্যন কি হয়? সুপ্ৰিম ল অফ এ কাণ্ট্ৰি। অ'কে, কনষ্টিটিউশ্যন কি হয়? সুপ্ৰিম ল বুলি কৈছে এখন দেশৰ। ইট ডিফাইন দি ষ্ট্ৰাকচাৰ অফ গভৰ্ণমেণ্ট। কি হয়? ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ্ছৰ ডিষ্ট্ৰিবিউশ্যনখিনি এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ তাৰ কথা ডিফাইন কৰা থাকে। তাৰপিছতে ইট কি হয় বুলি কৈছে? ইট এক্ট এজ এ ফাউণ্ডেশ্যন অফ ল এণ্ড গভৰ্ণেন্স। ই কি কৰে? ইট এক্ট এজ এ ফাউণ্ডেশ্যন অফ ল এণ্ড গভৰ্ণেন্স। মনত থাকিব। দেন হোৱাই ইণ্ডিয়া নিড কনষ্টিটিউশ্যন। কিয় কনষ্টিটিউশ্যন দৰকাৰ হৈছিলে? কাৰণ ইণ্ডিপেণ্ডেন্সৰ পিছত 1947ৰ পিছত ইণ্ডিয়াক এনেকুৱা এটা ল বা এনেকুৱা এটা বস্তু দৰকাৰ হৈছিলে, তোমালোকে ভাবি লোৱা, যে যিটো কমন হয়, সকলোৰে কাৰণে কমন হয়। কাৰণ তোমালোকে জানা যে ইণ্ডিয়া কি হয়? বহুত ডাইভাৰ্চ লেংগুৱেজ হয়, কি হয়? ৰিলিজিয়ন হয়, কি হয়? কালচাৰত হয়। প্ৰতিখন ৰাজ্যতে, এখন ৰাজ্যত আমাৰ অসমতে তোমালোকে ধৰি লোৱা কিমান ধৰ্ম আছে, কিমান লেংগুৱেজ কোৱা মানুহ আছে, কিমান ৰিলিজিয়াছ আছে, কিমান কালচাৰ আছে তোমালোকে। তো সেইখিনি চবেই মানুহে ইণ্ডিয়াত তেতিয়াহ'লে কিমান থাকিব, আৰু সেই চবৰে কাৰণে এটা কমন লিগেল পলিটিকেল ফ্ৰেমৱৰ্ক দৰকাৰ হৈছিল, আৰু সেইখনেই হৈছে, সেইটো কাৰণে আমাক ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বহুত দৰকাৰ হৈছিল, আৰু সেইখনেই হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন, যিখনে আমাৰ সকলোকে এক কৰি ৰাখে, অনৈক্যৰ মাজতো যিখনে এক কৰি ৰাখে, সেইখনেই হৈছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অ'কে, দি কনষ্টিটিউশ্যন বিকম এ টুল to ensure justice, equality and liberty for every citizen. বুজি পালা? Okay, who made the Indian Constitution? Okay, first Indian Constitution Assembly কেতিয়া হৈছিলে? Question আহে, start হৈ গ'ল, ইয়াৰ পৰা question আহা। Okay, যে Indian Constitution Assembly কেতিয়া ফৰ্ম হৈছিলে? 1946ত। মনত থাকিব। তোমালোকে যদি অসমীয়া মাধ্যম হয় তোমালোকে জাষ্ট লিখি লোৱা যে Constitution Assembly কেতিয়া হৈছিলে? 1946ত। খতম। ডক্টৰ B.R. আম্বেদকাৰ, চেয়াৰমেন অফ দি ড্ৰাফটিং কমিটি। কুৱেশ্যন য'তে ত'তে আহিব, এইটো কুৱেশ্যন আহিয়ে থাকে। বি আৰ আম্বেদকাৰক কি বুলি কোৱা হয়? ড্ৰাফটিং কমিটি তেওঁ চেয়াৰমেন আছিলে, আৰু তেওঁ কি কোৱা হয়? ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয়। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কি বুলি কোৱা হয়? ফাদাৰ বুলি কোৱা হয়। মনত থাকিব যে ড্ৰাফটিং কমিটি তেওঁ চেয়াৰমেন আছিলে আৰু ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। মনত থাকিব নে তোমালোকৰ? তো সেইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। আৰু বেলেগ আমাৰ মানুহ আছিলে, যে জৱাহৰলাল নেহেৰু আছিলে, তোমাৰ চৰ্দাৰ পেটেল আছিলে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে, মৌলানা আজাদ আছিলে, তাৰপিছতে আলাদি, এইটো মই উচ্চাৰণটো কৰিব পৰা নাই, বাট কৃষ্ণ স্বামী আয়াৰ হ'ব পাৰে দেই, আল্লাদি কৃষ্ণ স্বামী আয়াৰ, য়েছ। অ'কে, আৰু বহুত মানুহ আছিলে। দেন তোমালোকে যদি চাব পাৰা, হাউ লং ইট টুকছ টু মেক, এইটো কুৱেশ্যন বহুত আহে, যে কিমান দিন লাগিলে ইণ্ডিয়ান কনষ্টিটিউশ্যন বনাবলৈ। যে ড্ৰাফটিং কমিটি, ড্ৰাফটিংটো কি কয়, সেইখন বনাবলৈ কিমান বছৰ? 2 বছৰ 11 মাহ 18 দিন লাগিলে। ভাবা কিমান দীঘল। এনেই পটককে বনাই দিয়া নাই। মানে আমাৰ কনষ্টিটিউশ্যনখন যদিও বেলেগ ৰাজ্যৰ পৰা লোৱা হৈছে, বেলেগ ৰাজ্যৰ পৰা এটা খণ্ড লোৱা হৈছে, বেলেগ দেশৰ পৰা, কিন্তু বেলেগ দেশৰ পৰা, অ'কে, বেলেগ দেশৰ পৰা যদিও লোৱা হৈছে এটা খণ্ড বা অকমান বস্তু, কিন্তু পটককে বনাই দিয়া নাই। মানে চবৰ পৰা ডাইৰেক্ট কপি পেষ্ট কৰা নাই, মানে বুজিছানে? কপি পেষ্ট কৰা নাই। তো সেইখিনি যিখিনি হৈছে তাৰ পৰা ললে, আৰু আমাৰ দেশক সিহঁতৰ দেশত কিবা খিনি ল, অ'কে, যিকোনো এটা ফাণ্ডামেণ্টেল ৰাইটছ খিনি সিহঁতৰ দেশৰ কাৰণেও বেলেগ হ'ব, আমাৰ কাৰণেও বেলেগ হ'ব, কাৰণ সিহঁতৰ দেশখন বেলেগ আৰু আমাৰ দেশখন অকণ বেলেগ, কাৰণ আমাৰ দেশৰ বাতাবৰণ বেলেগ, আমাৰ দেশৰ লেংগুৱেজ বেলেগ, আমাৰ দেশৰ তোমালোকৰ কালচাৰ বেলেগ, আমাৰ ইমানখিনি কালচাৰ। ত' কপি পেষ্ট কৰিবতো নোৱাৰে কেতিয়াও বস্তুখিনি। ত' সেইখিনি বস্তু লৈ পিনি মডিফাই কৰিব লগা হৈছে, বহুত মডিফাই কৰিব লগা হৈছে, আৰু তাৰপিছত বনাইছে, আৰু সেইটো কাৰণে তেওঁক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হৈছে, ডক্টৰ আম্বেদকাৰ আৰু বাকীখিনিয়ে। অ'কে, তো ডাইৰেক্ট বনাই দিয়া নাই, মানে কপি পেষ্ট কৰি দিয়া নাই, যে এখন দেশৰ পৰা এইটো ললে তাৰপিছত আমি কপি পেষ্ট কৰি দিলো, নহয়। বহুত মডিফাই কৰিব লগা হৈছে, কাৰণ আমাৰ মানুহখিনিৰ লগত মিল খাব লাগিব ন সেই বস্তুখিনি। তো সেইটো কাৰণে। আৰু টোটেল কষ্ট হৈছিলে 64 লাখ। তেতিয়াই 64 লাখ দৰকাৰ হৈছিলে।
কষ্ট বনাওতে ওকে প্ৰায় 3 বছৰ সময় দৰকাৰ হৈছিলে তোমালোকে দেখা 2 বছৰ অকল 12 দিন থাকিলেগৈ ওকে আৰু ফাইনেল কনষ্টিটিউচনখন এডপ্ট কেতিয়া কৰিছিলে 26 নৱেম্বৰ 1949 আৰু ফোৰ্চলে কেতিয়া আহিছিলে কেতিয়াৰ পৰা প্ৰযোজ্য হৈছিলে 26 জানুৱাৰী 1950 চনত আৰু যেটো 26 জানুৱাৰী ৰিপাব্লিক ডে হিচাপে তোমাৰ সেলিব্ৰেট কৰা হয় যেটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় হ'ব তোমালোকে যদি চেনেলটো ভাল পাইছে তেলে লাইক সাবস্ক্ৰাইব এন্ড কমেন্ট এন্ড শেয়াৰ কৰিবা দেন আমি নেক্সট যদি চাও ইম্পৰ্টেন্ট পইণ্ট আটাইতকৈ আমাৰ যোনখন কনষ্টিটিউচনখন আছিল ওয়াৰ্ল্ডৰ লংগেষ্ট ৰাইটেন কনষ্টিটিউচন হয় আটাইতকৈ ডাঙৰ ৰাইটেন কনষ্টিটিউচন হয় ওকে মনত থাকিব লাগিব বহুত ইম্পৰ্টেন্ট হয় অৰিজিনাল কনষ্টিটিউচনত কিমান আছিলে তোমালোকৰ 395 টা আৰ্টিকল আছিলে 395 টা 22 টা পাৰ্ট আছিলে আৰু 8 টা শিডিউল আছিলে কিন্তু এতিয়া যিমানবোৰ এমেন্ডমেন্ট হল কিবা হল হেবোৰৰ পিছত 470 টা প্লাস আমাৰ আৰ্টিকল আছে 25 টা পাৰ্ট আছে আৰু 12 টা শিডিউল আছে ওকে এতিয়াখিনিটো নাহে তোমাক কিন্তু অৰিজিনালি কিমান আছে পৰীক্ষাত খুব আহে যে অৰিজিনালি আৰ্টিকল কিমানটা আছিলে 395 টা পাৰ্টস কেটা আছিলে 22 টা শিডিউল কেটা আছিলে 8 টা ওকে মত থাকিব আমি 12 শিডিউলৰ বিষয়ে পঢ়িম নেক্সট পাৰ্টত পঢ়িম তাৰ পিছতে 12 টা পাৰ্টছৰ বিষয়ে পঢ়িম আৰু আমি প্ৰতিটো আৰ্টিকলৰ ওকে 12 টা পাৰ্টছৰ 25 টা পাৰ্টছৰ বিষয়ে পঢ়িম আৰু প্ৰতিটো আৰ্টিকলৰ বিষয়ে এটা এটা কথা আমি শিকিম 5 মিনিট 10 মিনিট ভিডিঅত আমি শিকিম তোমালোকে ভাল পাবা ওকে ভিডিওটো যদি তোমালোকে অকন স্পিডত কইলা তেতিয়াও বেয়া নহয় ওকে ইয়াত ইম্পৰ্টেন্ট খিনি কৰিছো যে ইউকেৰ পৰা কি লৈছিলে বৰড ফ্ৰম ওকে বৰড মই কৈছিলে যে আমাৰ ইন্ডিয়ান কনষ্টিটিউচনখনৰ প্ৰতিটো বস্তু বেলেগৰ পৰা লোৱা হৈছে আৰু মডিফাই কৰিছে বনাইছে তো ইউকেৰ পৰা কি লৈছিলে তোমালোকে পৰীক্ষাত আহে কেতিয়াবা যে পাৰ্লিমেন্টাৰী সিস্টেম কাৰ পৰা লৈছিলে আৰু ৰুল অফ লটো হেটো ইউকেৰ পৰা লৈছিলে আৰু বহুত লৈছে তোমালোকে ভালছে চালে গম পাই যাব ওকে ইউএছএ পৰা লৈছিলে ফান্ডামেন্টাল ৰাইটস বহুত আহে আৰু জুডিশিয়াল ৰিভিউ ইম্পৰ্টেন্ট খিনি লিখা আছে ওকে DPSP বহুত ইম্পৰ্টেন্ট হয় DPSP যোনটো আইল্যান্ডৰ পৰা লাইছিল আৰু এই DPSP টো আইল্যান্ডে আকৌ বেলেগৰ পৰা লৈ দিছিল আইল্যান্ডে যদি লৈ দিছিল কাবা লৈ দিছিল বুলি সুধে তেতিয়াহলে তোমালোকে ক'ব পাৰিবা আইল্যান্ডে লৈ দিছিল স্পেইনৰ পৰা কাবা স্পেইনৰ পৰা স্পেইনৰ পৰা হ'ব তো আইল্যান্ডে লৈ আছিল স্পেইনৰ পৰা দেন তোমালোকে যদি চোৱা কানাডা কাবা লৈছিল তো কানাডা লৈছিল তোমালোকে যদি চোৱা কানাডাৰ পৰা আমি কি লৈছিল ফেডাৰেল সিস্টেম উইথ ষ্ট্ৰং সেন্টাৰ ওকে ফেডাৰেল সিস্টেমটো আমি কাবা লৈছিল কানাডাৰ পৰা লৈছিল অষ্ট্ৰেলিয়াৰ পৰা কি কৰি লৈছিল বহুত ইম্পৰ্টেন্ট হয় অষ্ট্ৰেলিয়াৰ পৰা লৈছিল আমি কনকাৰেন্ট লিষ্টখন ট্ৰেড এন্ড কমাৰ্স প্ৰভিজনছ খিনি লৈছিল ওকে ৰাছিয়াৰ পৰা আমি কি লৈছিল ফান্ডামেন্টাল ডিউটিজ খিনি আমাৰ কৰ্তব্যখিনি লৈছিল ওকে আকৌ ফান্ডামেন্টাল যোনটো ডিপিএসপি তোমালোকে যদি অসমীয়াখিনি চাইছা তেতিয়াহলে এটো নীতি নিৰ্দেশনামূলক নীতিখিনি ফান্ডামেন্টাল ৰাইটস মানে কি তোমালোকৰ যোনবোৰ ফান্ডামেন্টাল ৰাইটস হয় সেইখিনি ওকে ফান্ডামেন্টাল ডিউটিজ কোনখিনি তোমালোকৰ কৰ্তব্য কামখিনি সেইখিনি ইউএছএছৰ পৰা লৈছিল আৰু ফ্ৰান্সৰ পৰা লৈছিল লিবাৰিটি ইকুৱেলিটি ফাৰ্টাৰনিটি যোনটো প্ৰিমিয়েবলত আছে মানে প্ৰস্তাৱনাত যোনখিনি আছে লিবাৰিটি ইকুৱেলিটি ফাৰ্টাৰনিটি তো সেইখিনি কথা আমি লৈছিল কাবৰা ফ্ৰান্সৰ পৰা মত থাকিব তো প্ৰিমিয়েবল মানে প্ৰস্তাৱনা তাক কি বুলি কোৱা হয় সোল অফ দি কনষ্টিটিউচন বুলি কোৱা হয় যদি খুদে কোৱেশ্চনত কেতিয়াবা হোৱাট ইজ দি সোল অফ দি কনষ্টিটিউচন তাক কি কোৱা হয় প্ৰিমিয়েবল ওকে তাক প্ৰস্তাৱনা বুলি কোৱা হয় ওকে সোল অফ দি কনষ্টিটিউচন কি প্ৰস্তাৱনা মত থাকিব এতিয়া মেইন কথাটো হল কেনেকৈ ষ্টাৰ্ট হৈছিল তোমালোকে জানা we the people of India এনেকৈ কৈ ষ্টাৰ্ট হৈছিল যে we the people of India having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure all its citizens justice, social, economics and political liberty of thought, expression, belief, faith and worship and to promote among them all okay এখিনি এনেকৈ লিখা আছে তোমালোকে কনষ্টিটিউচনটো বুজি পাবা আৰু বহুত আছে মই সবটো নকওঁ মই অকমান এনে কৈছো আৰু অসমীয়াখিনিটো তোমালোকে জানে আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী নিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা ঐক্য আৰু সংহতিৰ সুনিশ্চিতকাৰী ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ 6th দিৱসত এই সংবিধান গ্ৰহণ কৰিছো আৰু অধিনিয়মিত কৰিছো যে নিজকে অৰ্পণ কৰিছো তো এনেকৈ আছিল মোৰ যদি কবাত অকন ভুল লাগি গৈছে তোমালোকে
জাষ্ট ক্ষমা কৰি দিবা কাৰণ ইয়াত মই চব পাহৰি যাব পাৰো কাৰণ গোটেইটো মনতটো কেতিয়াও নাথাকে অকণমান মাজত থাকি যাব পাৰে মোৰ চবটো মনত নাথাকে তো মই চাই লোৱা নাই সেইটো কাৰণে অকণ খেলি মেলি লাগিছে অ'কে মাজতে অকণ ৰখি যাব লগা আছে তেনেকে আছে তোমালোকে জানা চাৰ্ভিয়াম অ'কে কি হয় সাৰ্বভৌম অ'কে ছচিয়েলিষ্ট সমাজবাদী ধৰ্ম নিৰপেক্ষ সেকুলাৰ ডেমক্ৰেটিক মানে কি হয় লোকতান্ত্ৰিক মনত থাকিব তো সেইখিনি কথা আছে আৰু ৰিপাব্লিক মানে কি হয় ৰিপাব্লিক মানে কি হয় জানিবা তোমালোকে লোকতান্ত্ৰিক অ'কে সেইখিনি কথা সংবিধানত কোৱা আছে আৰু এইখিনি বহুত মনত ৰাখিব লাগিব আৰু কেতিয়াবা আহে যে 2 নম্বৰত কি বুলি কৈছিলে ছচিয়েলিষ্ট তেনেকে মানে আৰু এই ছচিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক এই শব্দকেইটা কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা কি আছিলে ভৰোৱা হৈছিলে প্ৰিমিয়ামলৈ যদি তোমালোক যদি সুধে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন তেতিয়া ক'বা যে 42nd অ'কে 42 অ'কে 42 এমেণ্ডমেণ্ট যোনটো হৈছিলে তেতিয়া ইয়াত ভৰোৱা হৈছিলে অ'কে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট আমাৰ তোমালোকে এইখিনি পঢ়ি ল'বা মই কৈ দিছো জাষ্ট মানে বৈশিষ্ট্যখিনি অকমান আৰু ৰাইট এণ্ড লংগেষ্ট কনষ্টিটিউশ্যন এইখিনি তোমালোকে জানা আটাইতকৈ লংগেষ্ট কনষ্টিটিউশ্যন হয় ফেডাৰেল চিষ্টেম হয় ইউনিটি বাইজড হয় অ'কে সেইখিনি কথা তোমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল ষ্টেট পলিচি আছে এইখিনি জাষ্ট মেইন বস্তুখিনি লিখা আছে আৰু ফাণ্ডামেণ্টেল ৰাইটছ আৰু ইয়াত মেইন বস্তুটো হৈছে কি ছিংগল চিটিজেনশ্বিপ আমাৰ কি হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ যোনটো ইণ্ডিয়ান চিটিজেনশ্বিপ হয় এইটো ছিংগল চিটিজেনশ্বিপ অ'কে ডুৱেল চিটিজেনশ্বিপ নাথাকে বেলেগৰ নিচিনা বোলে ইউকে বা ইউনাইটেড ষ্টেটৰ তেনেকে কি থাকে দুটা ডুৱেল চিটিজেনশ্বিপ থাকে অ'কে কিন্তু আমাৰ কি হয় ইণ্ডিয়াৰ ছিংগল চিটিজেনশ্বিপ অ'কে নেক্সট ইম্পৰ্টেঞ্চ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰটেক্ট দি চিটিজেনছ অ'কে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ইম্পৰ্টেঞ্চখিনি মই তোমালোকক ক'লো তাই সি কি কৰে জাষ্ট এটা গাইড বুক ফৰ ডেমক্ৰেচি সেইটো মনত ৰাখিবা যে ইম্পৰ্টেণ্ট নহয় এইটো জাষ্ট মই এনেই লিখি দিছিলো জাষ্ট অ'কে ইট ইজ এ গাইড বুক অফ ডেমক্ৰেচি মনত থাকিব দ্য এণ্ড অফ দি জাষ্ট এটা কৈছো যে ইণ্ডিয়ান কনষ্টিটিউশ্যন এটা নট জাষ্ট এ বুক of laws অকল ল বুকেই নহয় ইটছ এ ষ্টৰী অফ ইণ্ডিয়ানছ ড্ৰিমছ ষ্ট্ৰাগল এণ্ড ইউনিটি এইটো এটা ষ্টৰী হয় অ'কে ইণ্ডিয়াৰ সপোনৰ ষ্ট্ৰাগলৰ আৰু ইউনিটিৰ অ'কে লেটছ আণ্ডাৰষ্টেণ্ড ইট নট জাষ্ট ফৰ এক্সাম বাট টু বিকম দ্য বেটাৰ চিটিজেন আমি এইটো আণ্ডাৰষ্টেণ্ড কৰো লেটছ আণ্ডাৰষ্টেণ্ড আমি এখন বুজো ইণ্ডিয়ান কনষ্টিটিউশ্যন তোমালোকে বুজা অকল এক্সামৰ কাৰণে নহয় অ'কে টু বিকম এ বেটাৰ চিটিজেন যাতে আমি ভাল মানুহ হ'ব পাৰো আমি সকলোকে সমানে দেখিব পাৰো সকলোকে সমানে চাব পাৰো তাৰ কাৰণে আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনখন পঢ়ো আহা অ'কে সদায় মই 5 মিনিট 10 মিনিটৰ ভিডিঅ' দিম যাতে তোমালোকে চব বস্তু জানা তোমালোকে ছায়েন্সত হওক আৰ্টছত হওক তোমালোকে পঢ়ি ভাল পাবা শুনি ভাল পাবা অ'কে ভিডিঅ'টো সমাপ্ত কৰো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট তোমালোকে ক'বলৈ নাপাহৰিবা ফাৰ্ষ্ট ভিডিঅ' হয় যিখিনি ইম্পৰ্টেণ্ট মই ক'লো তোমালোকে এইখিনি নোট কৰি ল'বা আৰু নেক্সট পাৰ্টটো আনি আছো নেক্সট পাৰ্টটো বহুত ধুনীয়া লাগিব নেক্সট পাৰ্টটো আমি চিডিউল কেইটাৰ বিষয়ে পঢ়িম মই কৈছিলো 12টা চিডিউল আছে অৰিজিনেলি 8টা আছিলে এতিয়া 12টা চিডিউল আছে আৰু 12টা চিডিউলৰ বিষয়ে পঢ়িম বহুত ধুনীয়া লাগিব শ্বৰ্ট ট্ৰিক আনিম বহুত ধুনীয়া লাগিব চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবা বাই বাই